বস্তাৰ ভিতৰত বস্তা। লাহৰীঘাটত ভয়ংকৰ দুৰ্নীতি। এই দৃশ্যলৈ মন কৰক। একাংশ অভিযন্তা আৰু চৰকাৰী কৰ্মচাৰীসকলৰ কাণ্ড চাওক এয়া। এটেনশ্যন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এটেনশ্যন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। লাহৰীঘাটত ব্ৰহ্মপুত্ৰ নদীৰ স্থায়ী প্ৰতিৰোধ কামত সংগঠিত হৈছে ভয়ংকৰ দুৰ্নীতি। কাণসাৰ নাই কোনো বিভাগীয় কৰ্তৃপক্ষৰ। এনে কাণ্ডজ্ঞানহীনতাৰ দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া সৰব হৈছে আমচু আৰু লাহৰীঘাটৰ স্থানীয় ৰাইজ। মৰিগাঁও জিলাৰ জলসম্পদ বিভাগ হাই হাই, প্ৰবীণ দা হাই হাই আদি শ্লোগানেৰে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আমচুৰ লগতে লাহৰীঘাটৰ স্থানীয় ৰাইজে। চৰকাৰে দিয়া আঁচনিৰ সঠিক ৰূপত ৰূপায়ণ নকৰা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰীক অনুৰোধ জনায় আমচুৰ লগতে লাহৰীঘাটৰ স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ অসম। 40-42খন ৰেভিনিউ ব্লেজ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত যা গৈছে, কিন্তু আমি বিভিন্ন ধৰণৰ প্ৰকল্প লোৱা দেখা পাইছো যদিও কিন্তু বৰ্তমান চৰকাৰে যিটো প্ৰকল্প লৈছে আমাৰ নদী বান্ধৰ যিটো জিঅ' বেগৰ জৰিয়তে আমি এই জিঅ' বেগৰ জৰিয়তে আমি দেখা পাইছো এই অঞ্চলটোৱে এটা আশাৰ ভাত দেখা পাইছো। আমি এই আশাৰ ভাত দেখা পাইছো যদিও কিন্তু বৰ্তমান আমি দেখা পাইছো যে ইয়াত কিছুমান জলসম্পদ বিভাগৰ ঠিকাদাৰ কিছুমান মহৰী জড়িত হৈ ইয়াত দেখা পাইছো যে জিঅ' বেগ যিটো বান্ধ চলি আছে এই বান্ধৰ যি বস্তাসমূহৰ বালিৰ পৰিৱৰ্তে বস্তা বৰাই এটা বস্তা 4টা-5টা বস্তা বৰাই কাম কৰা আমাৰ পৰিলক্ষিত হৈছে। গতিকে আমি মৰিগাঁও জিলাৰ মাননীয় আয়ুক্ত মহোদয়ৰ আমি দৃষ্টিগোচৰ কৰিছো। আমি আমচুৰ তৰফৰ মৰিগাঁও জিলাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মৰিগাঁও জিলা সমিতিৰ ফালৰ পৰা আমি মাননীয় আয়ুক্ত মহোদয়ৰ দৃষ্টিগোচৰ কৰিছো যে আপোনালোকে এই যিহেতু এই অঞ্চলটো বৃহত্তৰ অঞ্চলটো ৰক্ষা কৰিব এই বানৰ জৰিয়তে যিমান সোনকালে পাৰে, যিহেতু বাৰিষা কাল আহি আছে, যিমান সোনকালে পাৰে ইয়াত কাম কৰিব লাগে। কিন্তু ইয়াত যিসকল মহৰী, যিসকল ঠিকাদাৰ, যিসকল লোক জড়িত আছে, দুৰ্নীতিৰ লগত জড়িত আছে, ইয়াত সেইসকলক কঠোৰতম শাস্তি হ'ব লাগে। গতিকে আমি আমচুৰ ফালৰ পৰা দাবী উত্থাপন কৰিছো, লগতে আমাৰ এই কাঠনি ৰাইজে দাবী উত্থাপন কৰিছে ইয়াত স্বচ্ছ নিকাভাৱে কাম কৰিব লাগে। ইয়াত যাতে কোনো ধৰণৰ গাফিলতি নহয়। ইয়াত কোনো ধৰণৰ আমি দেখা পাইছো যে ইয়াত বৃহত্তৰ এলেকা কাম চলি আছে, কিন্তু দেখা পাইছো এজন বোলে চৰকাৰী মহৰী আছে। আমি প্ৰশাসনক অনুৰোধ জনাইছো ইয়াত বেছিকৈ মহৰী নিয়োগ কৰক, যাতে কোনো ধৰণৰ দুৰ্নীতি নহয়। দুৰ্নীতিৰ লগত যাতে কোনো ধৰণৰ আমি কম্প্ৰমাইজ নকৰো। আমি জাগ্ৰত প্ৰহৰীৰ দৰে আমি আছো ইয়াত কোনো ধৰণৰ খেলিমেলি হলে আমি আমচুৰ লগতে স্থানীয় ৰাইজে আমি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিব বাধ্য হ'ম।